নমস্কাৰ শ্ৰদ্ধা শিক্ষাগুৰুসকল। আজিৰ ভিডিঅ'ত আলোচনা কৰিম আমাৰ এছএমচিৰ ওপৰত দিয়া গাইডলাইন সম্পৰ্কে। আমাৰ এছএমচি গাইডলাইনসমূহত কি বস্তুৰ ওপৰত গুৰুত্ব দিছে আৰু কোনকেইটা বস্তু আমি মানি চলিব লাগিব আৰু এই গাইডলাইনত আমাৰ কি বিষয়বস্তুৰ ওপৰত অধিক গুৰুত্ব দিবলৈ কৈছে সেইটোৰ ওপৰত। গতিকে এইবাৰ যিটো গাইডলাইন দিছে তাত যদি আপোনালোকৰ লগত আলোচনা কৰিব যাওঁ গোটেই পিডিএফটো বহুত টাইম লাগিব। মই জাষ্ট আপোনালোকৰ লগত কেইবাটা পইণ্ট লৈ আলোচনা কৰিম যিকেইটা আপোনালোকৰ স্কুলৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ। গতিকে ইয়াত যি কৈছে গাইডলাইনত, ইয়াত কোৱা মতে প্ৰতিখন স্কুলে প্ৰথম এমাহৰ ভিতৰতে স্কুল ষ্টাৰ্ট হোৱা একাডেমিক ইয়াৰ আৰম্ভ হোৱা এমাহৰ ভিতৰতে নতুন এছএমচি ফৰ্মেশ্যন কৰিবলৈ কি দিছে আমাক সাজেশ্যন দিছে আৰু লগতে ইয়াত এটা গাইডলাইন দিছে। ইয়াত এটা গাইডলাইন মানে এনৰলমেণ্ট ৱাইজ এটা ডাটা ইয়াত দিছে। যদি আপোনাৰ স্কুলখন 100জন ষ্টুডেণ্ট হয় বা ধৰক 100জনৰ ভিতৰত হয় আপ টু 100 হয়, তেনেহ'লে আপোনাৰ এছএমচি মেম্বাৰ 12ৰ পৰা 15জন, মানে 15জনৰ বেছি হ'ব নোৱাৰিব আৰু 12জনতকৈ কম হ'ব নোৱাৰিব যদি আপোনাৰ স্কুলৰ এনৰলমেণ্ট টোটেল এনৰলমেণ্ট 100জন ল'ৰা ছোৱালীৰ ভিতৰত হয়। ঠিক আছে, যদি 100ৰ পৰা 500ৰ ভিতৰত হয়, 100ৰ পৰা 500ৰ ভিতৰত হয়, তেনেহ'লে 15তকৈ কম হ'ব নোৱাৰিব আৰু 20জনতকৈ বেছি হ'ব নোৱাৰিব। তেনেদৰে ধৰক 500ৰ বেছি আছে আপোনাৰ এনৰলমেণ্ট, তেনেহ'লে আপোনাৰ ন্যূনতম 20জন হ'ব লাগিব, 20জন হ'ব লাগিব আৰু মেক্সিমাম আপোনাৰ 25জন হ'ব পাৰিব। গতিকে এই গাইডলাইন মতে আপোনালোকৰ এছএমচি ফৰ্মেশ্যনখন কৰিব লাগিব। আৰু ইয়াত কেইবাটাও নতুন আৰু নৰ্মছ দি দিছে আপোনালোকৰ কাৰণে যে 75% হ'ব লাগিব আপোনাৰ ষ্টুডেণ্টৰ গাৰ্জিয়ান, পেৰেণ্টছ গাৰ্জিয়ান তেখেতসকল হ'ব লাগিব। আৰু তাৰ ভিতৰত 25% যি আছে সেইটো আকৌ 3টা পৰ্যায়ত ভাগ কৰি দিছে। ঠিক আছে, এতিয়া এটা এক্সাম্পল দি যদি আপোনালোকক ক'ব যাওঁ, তেনেহ'লে ধৰক আপোনাৰ স্কুলৰ ষ্টুডেণ্ট 100জন আছে, 100 আছে, তেনেহ'লে আপোনাৰ 12জনৰ পৰা 15জনৰ ভিতৰত আপোনাৰ এছএমচিৰ মেম্বাৰ হ'ব লাগিব। এতিয়া যদি আপোনালোকে চিলেক্ট কৰে যে আপোনালোকে 12জন কৰিব, তেনেহ'লে 100জন ষ্টুডেণ্টৰ ক্ষেত্ৰত আপুনি 12জন এছএমচি মেম্বাৰ যদি বনাব যায় টোটাল, আৰু ইয়াৰ 75% কি হ'ব লাগিব বুলি কৈছে, ষ্টুডেণ্টৰ পেৰেণ্টছ হ'ব লাগিব বুলি কৈছে। তেনেহ'লে আমি যদি 12ৰ 75% ওলাব যাওঁ 12ৰ 75% ওলাব গ'লে আমাৰ ইয়াত 9জন আহিব। গতিকে 9জন পেৰেণ্টছ হ'ব লাগিব আপোনাৰ এই এছএমচিৰ মেম্বাৰ। ঠিক আছে, তাৰ 9জন যদি হৈ যায় আৰু আপোনাৰ 3জন বাকী থাকে, সেই 3জনৰ ভিতৰত ইয়াত যিটো গাইডলাইন দিছে সেইমতে আপুনি আৰু 3জন চিলেক্ট কৰিব লাগিব। এই 3জনৰ ভিতৰত এজন আপোনাৰ টিচাৰ হ'ব, যিজন টিচাৰক বাকী টিচাৰসকলে নমিনেট কৰিব। চিমিলাৰলি আৰু এজন আপোনাৰ সেই অঞ্চলত যদি অংগনবাদী চেণ্টাৰ আছে, তেনেহ'লে অংগনবাদী চেণ্টাৰৰ এজন সদস্য হ'ব পাৰে। যদি আশা কৰ্মী আছে এখেত হ'ব পাৰে, বা যদি কোনো নাৰ্ছ আছে, ANMৰ কোনোবা ব্যক্তি আছে, তেনেহ'লে তেখেতসকল হ'ব পাৰে। আৰু এই আশা কৰ্মীক ল'ব নে অংগনবাদী ৱাৰ্কাৰক ল'ব নে ANM এজন নাৰ্ছক ল'ব, সেইটো ডিচাইড কৰিব সেই পেৰেণ্টছ কেইজনে, যি 75% পেৰেণ্টছ আপোনাৰ এছএমচিৰ সদস্য হৈছে, সেই কেইজনহে সেইটো চিলেক্ট কৰিব। আৰু এজন যে বাকী ৰৈ গ'ল, সেই এজনক আপোনাৰ লোকেল অথৰিটিয়ে চিলেক্ট কৰিব। লোকেল অথৰিটি ক'ব গ'লে তলত ধুনীয়াকৈ আকৌ ইয়াত এটা নোট দি দিছে যে সেই লোকেল অথৰিটি ক'ব গ'লে আমাৰ মিউনিচিপেলিটি বৰ্ডৰ মেম্বাৰ হ'ব পাৰে, তেখেতসকলে ডিচাইড কৰিব পাৰে। বা যদি আপোনাৰ এখন গাঁৱৰ হয় স্কুল, তেনেহ'লে তাত যি আপোনাৰ পঞ্চায়ত আছে, VCDC আছে, তেখেতৰ সদস্যকেইজনো ইয়াত অন্তৰ্ভুক্ত হ'ব পাৰে বা তেখেতসকলে ডিচাইড কৰিব পাৰে যে কাক এজন সেই সদস্য হিচাপে নিৰ্বাচিত কৰিব। গতিকে এইখিনি হ'ল আমাৰ সেইকেইজন সদস্য, যিকেইজন সদস্য আমাৰ এই এছএমচিৰ পাৰ্ট হ'ব সেইটোৰ ওপৰত। এতিয়া আমি যদি আৰু তললৈ আহোঁ, ইয়াত কি কৈছে, যিমানজন আপোনাৰ ছাপ'জ 12জন আছে, যদি আপোনাৰ 12জন চিলেক্ট কৰিছে, তেনেহ'লে এই 12জনৰ ভিতৰত 6জন আপোনাৰ হ'ব লাগিব ফিমেল।
50% ৰিজাৰ্ভ উমেনৰ কাৰণে হৈছে। গতিকে যদি আপুনি 12জন কেণ্ডিডেট চিলেক্ট কৰিছে, 12জন সদস্য আপুনি লৈছে, তেনেহ'লে তাৰে 6জন ফিমেল হ'বই লাগিব, উমেন হ'বই লাগিব। ঠিক আছে। আৰু পাৰাপক্ষত কি কৈছে, ছ'চিঅ' ইকনমিকেলি ডিছএডভান্টেজ গ্ৰুপ বা ST, SC, OBC এই ধৰণৰ কেটাগৰী মানুহক প্ৰাধান্য দিয়াৰ কথা কৈছে। আৰু আপোনালোকে এইটো গমেই পায়, কম্পজিশ্যন SMC যিটো কৈছে, ইয়াত প্ৰধান শিক্ষক, হেডমাষ্টাৰ বা স্কুল ইনচাৰ্জজনে মেম্বাৰ ছেক্ৰেটাৰী হয়। বাকী চেয়াৰপাৰ্চন বা প্ৰেচিডেণ্ট, যি পেৰেণ্টছৰ পৰা এজনক আপুনি চিলেক্ট কৰিলে তেখেত হয়। ভাইচ প্ৰেচিডেণ্ট বা বাকী মেম্বাৰবিলাকক সেই যিকেইজন ব্যক্তিক আপুনি চিলেক্ট কৰিছে, বাকী সেইকেইজনক আপুনি লৈ কৰিব পাৰে। বাকী ইয়াত 2 বছৰৰ কাৰণে হ'ব SMC ফৰ্মেশ্যনটো, 3 বছৰৰ কাৰণে এতিয়া আৰু নহয়, এতিয়া 2 বছৰৰ কাৰণে SMC ফৰ্মেশ্যন হ'ব। আৰু এজন সদস্য মেক্সিমাম 2 ইয়াৰ্ছ ছাৰ্ভিচ দিব পাৰে, ইয়াতকৈ বেছি দিব নোৱাৰে বুলিও এই গাইডলাইনত কৈছে। গতিকে বাকী আৰু বহুত আছে ইয়াত আপোনালোকৰ লগত শ্বেয়াৰ কৰিব লগা, ইমানখিনি আজি কৰিব নাযাওঁ। আপোনালোকে পাৰিলে অলপ গাইডলাইনখন চাব, ইয়াত কি কি আছে আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ আৰু কি কি কৰিব লগা আছে SMC, ইয়াৰ ওপৰতো বিতংকৈ আলোচনা কৰিব লগা আছিলে, কিন্তু আজি নহয়, পৰৱৰ্তী সময়ত যেতিয়া টাইম পাওঁ তেতিয়া সেইটোলৈ আলোচনা কৰিম। আজিৰ ভিডিঅ'ত আপোনালোকৰ লগত এইটো আলোচনা কৰিলোঁ যে কিমানজন সদস্য হ'ব আৰু সেই সদস্যটো আপোনালোকে কি ধৰণে চিলেক্ট কৰিব লাগিব। ধন্যবাদ।